Hello students, আজি আমি অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ যিখিনি অংক ৰৈ গৈছিলে সেইখিনি আজি আলোচনা কৰিম। ইয়াতে আমি এতিয়ালৈকে প্ৰতিসৰণৰ বিষয়ে শিকিলো, প্ৰতিসৰণ প্ৰক্ৰিয়াটোৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ল। তাৰ উপৰি আমি আজি লেন্স প্ৰণালীৰ বিষয়ে জানিম। আৰু আমি এই পাঠটোত দুই ধৰণৰ লেন্সৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমবিধ হৈছে দুই উত্তল লেন্স আৰু সেকেণ্ডটো হৈছে দুই অৱতল। এটা মই চিত্ৰটা আঁকিছোঁ কেনেদৰে মানে দুই উত্তল আৰু দুই অৱতল লেন্স কেনেদৰে বনোৱা হয় তাৰ চিত্ৰ এটা দিয়া আছে। প্ৰথমটো হৈছে দুই উত্তল লেন্স। দুই উত্তল লেন্স মানে হৈছে এই দুই উত্তল লেন্সৰ পিঠি দুখন, মানে এই দুখন পিঠিৰ কথা কৈছে। পিঠি দুখন দুটা গোলকৰ কটাকটি কৰা অংশ। তাৰমানে দুটা গোলক যেতিয়া কটাকটি কৰিব তেতিয়াহ'লে এটা কমন জেগা এটা ওলাব মাজৰ, সেইখিনিকে কোৱা হ'ব দুই উত্তল লেন্স। ইয়াতে দুই উত্তল লেন্সৰ এইখিনি জেগা আমি দুই উত্তল লেন্স বুলি ক'ম। এতিয়া গোলক দুটা যদি মই মুচি দিওঁ, এই দুটা নাই বুলি ধৰোঁ, তেন্তে ই দেখা হ'ব কেনেকুৱা, লেন্সখন এনেকুৱা দেখা হ'ব। লেন্সখনৰ যিটো আকৃতি সেইটো হ'ব এনেকুৱা, যদি এইখিনি মই গোলকটো নাই বুলি কওঁ। এইটো কোৱা হ'ব দুই উত্তল লেন্স। দুটা গোলক লগ লাগি ইয়াৰ সৃষ্টি হৈছে। তাৰোপৰি দুই অৱতল লেন্সৰ ক্ষেত্ৰত পিঠি দুখন ওচৰা ওচৰিকৈ থকা দুটা গোলকৰ অংশ। তাৰমানে আমি দুটা গোলক আমি ওচৰা ওচৰিকৈ ৰাখোঁ, এটাৰ ওচৰত এটা ৰাখোঁ, তেন্তে মাজৰ এই জেগাটোক কোৱা হ'ব অৱতল, দুই অৱতল লেন্স। এইটো দেখাত কেনেকুৱা হ'ব, এইটো ঠিক এনেকুৱা টাইপৰ হ'ব, দেখাত এনেকুৱা হ'ব মাজৰখিনি। এইটো কোৱা হ'ব দুই অৱতল লেন্স। তাৰোপৰি ভাঁজকেন্দ্ৰ। এতিয়া লেন্সৰ ভাঁজকেন্দ্ৰ কি? দাপোনৰ ভাঁজকেন্দ্ৰ আমি পাইছিলোঁ। এতিয়া লেন্সৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰ কি হ'ব? লেন্সৰ পিঠি দুখন যি দুটা গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰ দুটাক ভাঁজকেন্দ্ৰ বোলে। এতিয়া দুই উত্তল লেন্সৰ ক্ষেত্ৰত চোৱা, এই যিখন পিঠি আছে এইখন পিঠি এইটো গোলকৰ অংশ, ডাঙৰ গোলকটো, আৰু এইখন পিঠি যে আছে এইখন পিঠি হৈছে সৰু গোলকটোৰ অংশ। এতিয়া এই লেন্সখনৰ কাৰণে, এইখন লেন্সৰ কাৰণে দুখন উত্তল লেন্স মিলি পেলাই দুই উত্তল লেন্স হৈছে। এই লেন্সখনৰ কাৰণে ইয়াৰ যিটো কেন্দ্ৰটোৱে হ'ব ভাঁজকেন্দ্ৰ। দিয়া আছে লেন্সৰ পিঠি দুখন যি দুটা গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰ দুটাক ভাঁজকেন্দ্ৰ বোলে। এইখন লেন্সৰ তাৰমানে এই গোলকটোৰ অংশটো, এই ডাঙৰ গোলকটোৰ অংশ, ডাঙৰ গোলকটোৰ কেন্দ্ৰটো হৈছে এইটো C1টো হৈছে ডাঙৰ গোলকটোৰ কেন্দ্ৰ, আৰু এই কেন্দ্ৰটোৱে হ'ব এইখন লেন্সৰ ভাঁজকেন্দ্ৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ। সেইকাৰণে ইয়াক দিয়া আছে C1 নাম। আকৌ এই যে এইখন লেন্স, এইফালৰ যিখন লেন্স আছে এই লেন্সখন হৈছে সৰু গোলকটোৰ অংশ, আৰু সৰু গোলকটোৰ যিটো কেন্দ্ৰ সেইটোক আমি C2ৰে নামাকৰণ কৰিছোঁ। সেইকাৰণে এই লেন্সখনৰ কাৰণে ইয়াৰ ভাঁজকেন্দ্ৰ হ'ব C2। এই সৰু গোলকটোৰ যিটো কেন্দ্ৰ সেইটো হ'ব ইয়াৰ ভাঁজকেন্দ্ৰ। তাৰমানে এই লেন্সখনৰ দুটা ভাঁজকেন্দ্ৰ থাকিব, এই দুই উত্তল লেন্সখনৰ দুটা ভাঁজকেন্দ্ৰ থাকিব, এটা হৈছে C1 আৰু আনটো হৈছে C2। এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব, এই যিখন লেন্স আছে এইখন লেন্স এইটো গোলকৰ অংশ, এই গোলকটোৰ কেন্দ্ৰ হৈছে C1, সেইকাৰণে এই লেন্সখনৰ যিটো ভাঁজকেন্দ্ৰ সেইটো হ'ব C1। তাৰমানে গোলকটোৰ যিটো কেন্দ্ৰ সেইটোৱে হ'ব লেন্সখনৰ ভাঁজকেন্দ্ৰ। আকৌ সৰু গোলকটোৱে সৃষ্টি কৰা লেন্সখন হৈছে এইখন, এই লেন্সখনৰ আকৌ ভাঁজকেন্দ্ৰটো হ'ব C2। তাৰমানে সৰু গোলকটোৰ যিটো কেন্দ্ৰ সেইটোৱে হ'ব এই লেন্সখনৰ ভাঁজকেন্দ্ৰ। তাৰমানে এই যিখন দুই অৱতল লেন্স আছে ইয়াৰ ভাঁজকেন্দ্ৰ হ'ব C1 আৰু C2, দুটা ভাঁজকেন্দ্ৰ থাকিব। দাপোনত আছিলে এটা ভাঁজকেন্দ্ৰ, এটা দুটা ভাঁজকেন্দ্ৰ, কাৰণ দুটা বেলেগ বেলেগ গোলকৰ অংশ ইহঁত। তাৰোপৰি ভাঁজ ব্যাসাৰ্ধ। পিঠি দুখনৰ অৰ্থাৎ গোলক দুটাৰ ব্যাসাৰ্ধক ভাঁজ ব্যাসাৰ্ধ বোলে। তাৰমানে পিঠি দুখন বুলি ক'লে এই গোলকটোৰ যিটো ভাঁজ ব্যাসাৰ্ধ, এই ভাঁজ ব্যাসাৰ্ধটোৱে হ'ব এই লেন্সখনৰ ব্যাসাৰ্ধ। মানে এই গোলকটোৰ যিটো ব্যাসাৰ্ধ, যিটো ৰেডিয়াছ, এই ৰেডিয়াছটোৱে হ'ব এই লেন্সখনৰ কাৰণে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ। তাৰমানে এই লেন্সখনৰ ভাঁজ ব্যাসাৰ্ধ, এই লেন্সখন যিখন আছে এই লেন্সখনৰ ভাঁজকেন্দ্ৰ হৈছে C1 আৰু ব্যাসাৰ্ধ হ'ব R1। আকৌ সৰু যিটো এইখন লেন্স আছে এইটো হৈছে সৰু গোলকটোৰ অংশ, সৰু গোলকটোৰ যিটো ব্যাসাৰ্ধ সেইটো হৈছে R2, সেইকাৰণে এই লেন্সখনৰ ভাঁজ ব্যাসাৰ্ধ হ'ব R2। লেন্স দুখনৰ দুটাকৈ ভাঁজ ব্যাসাৰ্ধ থাকিব, যেনেকৈ ভাঁজকেন্দ্ৰ দুটাকৈ আছিলে, ভাঁজ ব্যাসাৰ্ধ দুটা থাকিব, এটা হৈছে R1, এটা হৈছে R2। এইটো হৈছে দুই উত্তলৰ ক্ষেত্ৰত। ইয়াত দুই অৱতলৰ ক্ষেত্ৰত কি হ'ব, এই লেন্সখন হৈছে ডাঙৰ গোলকটোৰ অংশ, ডাঙৰ গোলকটোৰ এটা অংশ, আৰু এই ডাঙৰ গোলকটোৰ যিটো ভাঁজ ব্যাসাৰ্ধ, মানে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা ছাৰফেচলৈকে পেৰিফেৰীলৈকে যিটো ইয়াৰ ৰেডিয়াছ বা ব্যাসাৰ্ধ সেইটোৱে হ'ব এই লেন্সখনৰ কাৰণে ভাঁজ ব্যাসাৰ্ধ। এইটো আমি R1ৰে নামকৰণ কৰিছোঁ। আকৌ এই লেন্সখনৰ কাৰণে কি হ'ব, এইটো হৈছে সৰু গোলকটোৰ অংশ। এই সৰু গোলকটোৰ যিটো ব্যাসাৰ্ধ থাকিব
C2ৰ পৰা যিটো আমি লেংথ লৈছোঁ, যিটো ব্যাসাৰ্ধ লৈছোঁ, এই ব্যাসাৰ্ধটো এইখন লেন্সৰ হ'ব ভাঁজ ব্যাসাৰ্ধ। তাৰমানে এই দুই অৱতলৰ ক্ষেত্ৰতো দুটা ভাঁজ ব্যাসাৰ্ধ থাকিব আৰু তাক আমি নামকৰণ কৰিছোঁ R1 আৰু R2ৰে। তাৰ উপৰি মুখ্য অক্ষ আমি পাইছিলোঁ লেন্সৰ দাপোনৰ ক্ষেত্ৰতো পাইছিলোঁ। মুখ্য অক্ষ বা ইংলিছত ইয়াক কোৱা হয় প্ৰিন্সিপাল এক্সিছ। ভাঁজকেন্দ্ৰ দুটাৰ মাজেৰে যোৱা ৰেখাডালক C1 C2 অক্ষ বোলে। তাৰমানে ভাঁজকেন্দ্ৰৰ মাজেৰে যিডাল ৰেখা পাৰ হৈছে, ভাঁজকেন্দ্ৰৰ মাজেৰে এইটো চোৱা, এই ৰেখাডাল যে পাৰ হৈছে এইটোক কোৱা হ'ব মুখ্য অক্ষ। লেন্সখনৰ তাৰমানে মুখ্য অক্ষ। এইডাল যদি মই লগাই দিওঁ, লেন্সখনৰ মুখ্য অক্ষ, এইডাল হ'ব মুখ্য অক্ষ। আৰু ই কি হৈছে, লেন্সখনৰ এটা আলোক কেন্দ্ৰ থাকে মাজত, মধ্যবিন্দু এটা থাকিব। এই মধ্যবিন্দুৰ মাজেৰে পাৰ হ'ব ভাঁজ ব্যাসাৰ্ধ হেৰিডাল, মুখ্য অক্ষডাল বা প্ৰিন্সিপাল এক্সিছডাল। এই যিটো মধ্যবিন্দু আছে লেন্সখনৰ মধ্যবিন্দুৰ মাজেৰে পাৰ হ'ব। ইয়াতো ঠিক তেনেদৰে C1 C2 যদি লগাই দিওঁ, ইয়াৰ মধ্যবিন্দুৰ মাজেৰে পাৰ হৈছে। মধ্যবিন্দুটো ইয়াত আছে, মধ্যবিন্দুৰ মাজেৰে পাইছে। এইডালক কোৱা হয় মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছ। উত্তল আৰু অৱতল লেন্সৰ বিভিন্ন অংশৰ বিষয়ে মই আলোচনা কৰি আছিলোঁ। ইয়াৰে কেইটামান অংশ আমি আলোচনা কৰিছোঁ। তাৰ উপৰি এটা ইম্পৰ্টেণ্ট অংশ, বিৰাট গুৰুত্বপূৰ্ণ অংশ এটা, সেইটো হৈছে ফ'কাছ। লেন্সৰ ফ'কাছ মানে কি? আমি দাপোনৰ ফ'কাছৰ কথা শিকিলোঁ, এতিয়া আহোঁ আমি লেন্সৰ ফ'কাছলৈ। লেন্সৰ ফ'কাছ মানে কি বা ইয়াৰ সংজ্ঞা কি? মুখ্য অক্ষৰ সমান্তৰালভাৱে লেন্সত আপতিত পোহৰ ৰশ্মি প্ৰতিসৰণৰ পিছত প্ৰক্ৰিয়াতে যি বিন্দুত লগ লাগে। তাৰমানে এইটো উত্তল লেন্সৰ কথা কোৱা হৈছে। প্ৰথমতে মই উত্তল লেন্সখন আঁকি লৈছোঁ, এইখন এখন উত্তল লেন্স। ইয়াতে কি হ'ব, পোহৰ ৰশ্মি সমান্তৰালভাৱে আহি পিনে লেন্সত খুন্দিয়াইছে। খুন্দিয়াৰ ফলত কি হৈছে, প্ৰতিসৰণৰ পিছত প্ৰক্ৰিয়াতে যি বিন্দুত লগ লাগে। তাৰমানে প্ৰতিসৰণ, লেন্সত খুন্দিয়াৰ ফলত প্ৰতিসৰণ হ'ব। প্ৰতিসৰণৰ পিছত কি হ'ব, প্ৰতিসৰণৰ পিছত এই ৰশ্মিবোৰ গৈ পিনে এটা বিন্দুত তাৰমানে লগ লাগিব, লগা যেন লাগে। এতিয়া ইয়াতে মই চাৰিডাল পোহৰ ৰশ্মি আঁকিছোঁ। ওপৰত দুডাল, মুখ্য অক্ষৰ ওপৰত দুডাল সমান্তৰালভাৱে আছে আৰু তলত দুডাল সমান্তৰালভাৱে আছে। এই চাৰিডাল পোহৰ ৰশ্মি গৈ পিনে লেন্সত খুন্দিয়াই পিনে ইহঁতে গৈ পিনে এটা বিন্দুত লগ লাগিছে। আৰু সেই বিন্দুটোতে যিটো আমাৰ প্ৰতিবিম্ব সৃষ্টি হ'ব, এই বিন্দুটোক কোৱা হয় ফ'কাছ। এই উত্তল লেন্সখনৰ ফ'কাছ। আকৌ অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব, যি বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে অৱতল লেন্সৰ ক্ষেত্ৰত, তাক ফ'কাছ বা নাভি বোলে। তাৰমানে অৱতল লেন্সত কি হ'ব, ইয়াতো চাৰিডাল মই পোহৰ ৰশ্মি, সমান্তৰাল পোহৰ ৰশ্মি আঁকিছোঁ। আৰু এই সমান্তৰাল পোহৰ ৰশ্মিকেইডাল গৈ পিনে লেন্সত খুন্দিয়াব। লেন্সত খুন্দিয়াই পিনে ই এটা বিন্দুৰ পৰা তাৰমানে ওলাই অহা যেন লাগিব। ইয়াক আমি অপসাৰিত হৈছে, ৰশ্মিকেইডাল অপসাৰিত হৈছে, চাৰিডাল ৰশ্মি অপসাৰিত হৈছে লেন্সত খুন্দিয়াৰ পিছত। আৰু এই ৰশ্মিকেইডাল যদি আমি পিছলৈকে টানি দিওঁ, তেন্তে এনেকুৱা লাগিব যেন ই এটা বিন্দুৰ পৰা ওলাই আহিছে। এনেকৈ তাৰমানে ওলাই আহিছে, এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগিব। সেই বিন্দুটোত য'ৰ পৰা ই ওলাই অহা যেন লাগিব, সেই বিন্দুটো কোৱা হ'ব অৱতল লেন্সখনৰ ফ'কাছ। মনত ৰাখিবা, অৱতল লেন্সখনৰ এইটো হ'ব ফ'কাছ। ফ'কাছ বা ইয়াক হেৰি বুলি কোৱা হয়, নাভি বুলি কোৱা হয়। এখন লেন্সৰ সোঁপিনে এটা আৰু বাওঁপিনে এটা। দাপোনত এটাই ফ'কাছ আছিলে, এতিয়া লেন্সৰ ক্ষেত্ৰত কি হ'ব, সোঁপিনে এটা থাকিব ফ'কাছ আৰু বাওঁপিনে এটা ফ'কাছ থাকিব, দুটা ফ'কাছ থাকিব লেন্সৰ ক্ষেত্ৰত। তাৰোপৰি ফ'কাছ দৈৰ্ঘ্য, লেন্সৰ মধ্যবিন্দুৰ পৰা ফ'কাছলৈ দূৰত্বখিনিক ফ'কাছ দৈৰ্ঘ্য বোলে। তাৰমানে লেন্সৰ মধ্যবিন্দু হৈছে এইটো অ'ৰ পৰা ফ'কাছলৈ, তাৰমানে এফলৈ যিটো দূৰত্ব, তাৰমানে OF, এই দূৰত্বখিনি ইয়াৰ পৰা অ'ৰ পৰা এফলৈকে এই OF যিটো দূৰত্ব, এইটোক আমি লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য বুলি ক'ম। ইয়াতো অৱতল লেন্সতো অ'ৰ পৰা এফলৈকে যিটো দূৰত্ব হ'ব, সেইটো আমাৰ ফ'কাছ দৈৰ্ঘ্য হ'ব। তাৰোপৰি আলোক কেন্দ্ৰ, লেন্সৰ যিটো মধ্যবিন্দু, মুখ্য অক্ষ এডাল, আৰু এই লেন্সখনৰ মাজেৰে যদি আমি এটা ৰেখা এডাল আঁকো, তেন্তে কি হ'ব, ই কটাকটি কৰিব মাজত, লেন্সখনৰ ঠিক মধ্যবিন্দুত। এই মধ্যবিন্দুটোক কোৱা হয় আলোক কেন্দ্ৰ। আলোক কেন্দ্ৰৰ মাজেৰে যদি ৰশ্মি পাৰ হয়, তেন্তে ই বিচ্যুতি নঘটে, তেনেকুৱা ৰশ্মিৰ বিচ্যুতি নঘটে। ই আলোক কেন্দ্ৰৰ মাজেৰে যাব, আলোক কেন্দ্ৰৰ মাজেৰে ঘূৰি আহিব। মনত ৰাখিবা, লেন্সখনৰ যিটো মধ্যবিন্দু সেইটোৱে হ'ব তাৰ আলোক কেন্দ্ৰ, আৰু ইয়াক আমি অ'ৰে চিহ্নিত কৰোঁ। এতিয়া আহোঁ আমি ৰশ্মি চিত্ৰ ব্যৱহাৰ কৰি লেন্সত প্ৰতিবিম্ব গঠনৰ নিয়মসমূহ। মানে ৰশ্মি চিত্ৰ ব্যৱহাৰ কৰি লেন্সত যেতিয়া আমি প্ৰতিবিম্ব গঠন কৰিম, তাৰ কাৰণে কিছুমান নিয়ম আমি ফ'ল' কৰিব লাগিব। নিয়ম কিছুমান আছে, সেইখিনি আমি ফ'ল' কৰি থাকিব লাগিব।
ইয়াতে প্ৰথমটো নিয়ম হৈছে লক্ষ্যবস্তুৰ পৰা অহা আৰু মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি এডাল বোলে উত্তল লেন্সত প্ৰতিসৰণৰ পিছত লেন্সৰ আনটো দিশে থকা মুখ্য ফকাছৰ মাজেদি যায় মানে এটা প্ৰথমতে উত্তল লেন্সৰ ক্ষেত্ৰত কোৱা হৈছে ইয়াতে কি হ'ব মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মি এডাল আহিছে লক্ষ্যবস্তুৰ পৰা এইডাল যেতিয়া দাপোনত প্ৰতিসৰণ ঘটিল প্ৰতিসৰণৰ পিছত এই সমান্তৰাল ৰশ্মিডাল ফকাছৰ মাজেৰে পাৰ হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত আকৌ অৱতল দাপোনৰ ক্ষেত্ৰত কি হয় লক্ষ্যবস্তুৰ পৰা এডাল পোহৰ ৰশ্মি আহি পিনে দাপোনত প্ৰতিফলিত হৈছে কিন্তু আমি ফকাছৰ পৰা ইয়াক ওলাই যোৱা যেন দেখা পাইছোঁ তাৰমানে ফকাছৰ পৰা ইয়াক ওলাই যোৱা যেন লাগিব ইয়াতে যেনেকৈ ফকাছৰ মাজেৰে গুচি গৈছে ইয়াক ফকাছৰ পৰা অহা যেন লাগে অৱতল দাপোনৰ ক্ষেত্ৰত সেইকাৰণে ইয়াতে দিছোঁ অৱতল লেন্সৰ ক্ষেত্ৰত লেন্সৰ একেফালে থকা মুখ্য ফকাছৰ পৰা ৰশ্মিডাল অপসাৰী হোৱা যেন লাগে অপসাৰী মানে ওলাই অহা যেন লাগিব ইয়াৰ পৰা ওলাই অহা যেন লাগিছে তাৰমানে ফকাছৰ পৰা এইটো মনত ৰাখিবা আৰু এবাৰ কৈছোঁ উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ পৰা অহা সমান্তৰাল পোহৰ ৰশ্মি এডাল দাপোনত প্ৰতিসৰণৰ পিছত ফকাছৰ মাজেৰে পাৰ হ'ব আকৌ অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব লক্ষ্যবস্তুৰ পৰা অহা সমান্তৰাল পোহৰ ৰশ্মি এডাল যেতিয়া প্ৰতিফলিত হ'ব তেতিয়া ইয়াক ফকাছৰ পৰা ওলাই অহা যেন লগা হ'ব বা ফকাছৰ পৰা অপসাৰী হোৱা যেন লগা হ'ব 2 নম্বৰটো হৈছে উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে ওলাই আহিব ইয়াৰ উল্টাটো ইয়াতে হ'ব ইয়াতে কি হৈছে পোহৰ ৰশ্মি এডাল লক্ষ্যবস্তুৰ পৰা আহি ফকাছৰ মাজেৰে লেন্সত প্ৰতিফলিত হৈছে আৰু প্ৰতিফলিত হোৱাৰ পিছত কি হৈছে ৰশ্মিডাল এই যিডাল মুখ্য অক্ষ আছে এই মুখ্য অক্ষৰ সমান্তৰালভাৱে পেৰালেলভাৱে মানে সমান্তৰালভাৱে ওলাই গৈছে আকৌ অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব মুখ্য ফকাছত লগ হ'বলৈ যোৱা যেন লগা পোহৰ ৰশ্মি এডাল প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই আহিব তাৰমানে ইয়াতে আকৌ কি হৈছে লক্ষ্যবস্তুৰ পৰা ৰশ্মি এডাল আহিছে আহি পিনে এনেকুৱা লাগিছে যেন ফকাছত গৈ লগ হ'ব ফকাছত গৈ লগ হ'ব যেন লাগে কিন্তু প্ৰতিসৰণৰ পিছত কি হ'ব যিডাল মুখ্য অক্ষ আছে এই ৰশ্মিডালে মুখ্য অক্ষৰ সমান্তৰালভাৱে ওলাই যাব লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ আন এটি নিয়ম হৈছে লেন্স এখনৰ আলোককেন্দ্ৰৰ মাজেৰে যোৱা পোহৰ ৰশ্মি কোনো বিচ্যুতি নঘটে তাৰমানে লেন্স এখনৰ যিটো আলোককেন্দ্ৰ থাকিব বা যিটো মধ্যবিন্দু থাকিব এই আলোককেন্দ্ৰৰ মাজেৰে যেতিয়া ৰশ্মিডাল পাৰ হ'ব তাৰ কোনো বিচ্যুতি নঘটে তাৰমানে ইয়াৰ যিটো পথ থাকিব এই পথৰ কোনো সালসলনি নঘটে ইয়াতে মই প্ৰথমতে উত্তল লেন্স এখন লৈছোঁ উত্তল লেন্সৰ লক্ষ্যবস্তুৰ পৰা অহা পোহৰ ৰশ্মি এই যিটো আলোককেন্দ্ৰ আমি ওৰে চিহ্নিত কৰিছোঁ এই আলোককেন্দ্ৰৰ মাজেৰে পাৰ হৈছে ইয়াৰ পথৰ কোনো সালসলনি হোৱা নাই ইয়াৰ মানে এই পোহৰ ৰশ্মিডালৰ কোনো বিচ্যুতি ঘটা নাই ই ডাইৰেক্ট আলোককেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে ইয়াত সৰল ৰেখা হিচাপে তাৰমানে পাৰ হৈছে ইয়াৰ কোনো সালসলনি ঘটা নাই এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰতো ঠিক তেনেদৰে লক্ষ্যবস্তুৰ পৰা অহা পোহৰ ৰশ্মি আলোককেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ পথৰ কোনো সালসলনি ঘটা নাই বা পোহৰ ৰশ্মি কোনো বিচ্যুতি ঘটা নাই এতিয়া উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন উত্তল দাপোনে কিদৰে প্ৰতিবিম্ব গঠন কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম আমি ইয়াতে 6টা কেছ ল'ম 6 ধৰণে মানে বেলেগ বেলেগ ধৰণে কেনেকৈ মানে প্ৰতিবিম্ব গঠন হ'ব লক্ষ্যবস্তুৰ বেলেগ বেলেগ স্থানৰ কাৰণে প্ৰতিবিম্ব স্থান বেলেগ বেলেগ হয় বা ইয়াৰ আকৃতি বেলেগ হ'ব ইয়াৰ প্ৰকৃতি বেলেগ হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম মই ইয়াতে প্ৰথমতে দুটা কেছ লৈছোঁ প্ৰথম কেছটোত লক্ষ্যবস্তুৰ যিটো অৱস্থান বা তাৰ যিটো লোকেশ্যন বা সেইটো হ'ব অসীমত তাৰমানে লক্ষ্যবস্তু অসীমত আছে তাৰমানে যিটো ফাৰ্ষ্ট কেন্দ্ৰ আছে টুৱাইছ F1 বা C1 ইয়াৰ বহু বাহিৰত আছে আমি অসীম বুলি ধৰি ল'লোঁ ইনফিনিটি বুলি ধৰি লৈছোঁ এই অসীমত থাকিলে ইয়াৰ পৰা কি হ'ব পোহৰ ৰশ্মি লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মি সমান্তৰালভাৱে আহি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি লেন্সত প্ৰতিফলিত হ'ব আৰু প্ৰতিফলিত হোৱাৰ পিছত নিয়ম মতে তাৰমানে সমান্তৰাল পোহৰ ৰশ্মি যেতিয়া লেন্সত প্ৰতিফলিত হয় তেতিয়া ই গৈ পিনে উত্তল লেন্সৰ ফকাছত লগ লাগে তাৰমানে ইয়াতে যিটো ফকাছ আছে F2 সোঁফালৰ যিটো ফকাছ F2 এই F2ত পোহৰ ৰশ্মিবোৰ লগ লাগিছে আৰু লগ লাগিছে মানে ইয়াতে কটাকটি কৰিছে কটাকটি কৰিলে কি হ'ব যিটো প্ৰতিবিম্ব এই প্ৰতিবিম্বৰ সৃষ্টি হ'ব ফকাছত মনত ৰাখিবা অসীমৰ পৰা যেতিয়া অসীমত থকা লক্ষ্যবস্তুৰ পৰা যেতিয়া পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি লেন্সত প্ৰতিফলিত হ'ব প্ৰতিফলিত হোৱাৰ পিছত এই পোহৰ ৰশ্মিবোৰ গৈ পিনে ফকাছত লগ লাগিব আৰু এই ফকাছতে প্ৰতিবিম্বটোৰ গঠন হ'ব
এতিয়া আমি প্ৰতিবিম্বৰ স্থান পালোঁ প্ৰতিবিম্বৰ স্থান হৈছে ফ'কাছ যিটো সৌপিনৰ ফ'কাছ আছে ফ'কাছত গঠন হৈছে তাৰ উপৰি প্ৰতিবিম্বৰ আকাৰ এই আকাৰটো হ'ব অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ তাৰ উপৰি প্ৰতিবিম্ব হঠ হ'ব দাপনৰ সন্মুখত হৈছে হঠ হ'ব আৰু ওলোটা হ'ব এতিয়া 2 নম্বৰ কেছটোত আমাৰ যিটো লক্ষ্যবস্তু এই লক্ষ্যবস্তুটো আমি লৈছোঁ হেৰিৰ ভিতৰত F1ৰ বাহিৰত টুৱাইচ F1ৰ বাহিৰত তাৰমানে যিটো বাওঁফালৰ যিটো ভাঁজ কেন্দ্ৰ আছে এই ভাঁজ কেন্দ্ৰৰ বাহিৰত লৈছোঁ আমি টুৱাইচ F1ৰ বাহিৰত বুলি কৈছে এতিয়া এই লক্ষ্যবস্তুৰ পৰা এডাল পোহৰ ৰশ্মি সমান্তৰালভাৱে আহি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি লেন্সত প্ৰতিফলিত হ'ব আৰু নিয়ম মাফিক এই ৰশ্মিডাল ফ'কাছৰ মাজেৰে তাৰমানে F2ৰ মাজেৰে পাৰ হ'ব আন এডাল পোহৰ ৰশ্মি এইটো নিয়ম মানি চলিব প্ৰতিবিম্ব গঠনৰ যিটো নিয়ম লেন্সৰ ক্ষেত্ৰত এই নিয়ম মতে এই ৰশ্মিডাল আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব অলপ আগতে মই বুজাইছিলোঁ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হোৱা ৰশ্মি বিচ্যুতি নঘটে ইয়াৰ পথৰ কোনো সাল সলনি নহয় সেইকাৰণে এই ৰশ্মিডাল ওৰ মাজেৰে পাৰ হৈ গুচি যাব চিধা পাৰ হৈ যাব আৰু ই গৈ পিনে এটা পইণ্টত কটাকটি কৰিব য'ত প্ৰতিবিম্বৰ গঠন হ'ব আৰু প্ৰতিবিম্বটো গঠন হ'ব ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত তাৰমানে F2 আৰু টুৱাইচ F2ৰ মাজত গঠন হ'ব ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত ইয়াতে মই দিছোঁ প্ৰতিবিম্ব স্থান হ'ব ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত F2 আৰু টুৱাইচ F2ৰ মাজত প্ৰতিবিম্ব গঠন হ'ব প্ৰতিবিম্ব সংকুচিত হ'ব তাৰমানে লক্ষ্যবস্তু বা অবজেক্টৰ যিটো আকাৰ সেই আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰটো সৰু হ'ব তাৰ উপৰি প্ৰতিবিম্ব হঠ হ'ব দাপনৰ সন্মুখত গঠন হৈছে সেইকাৰণে হঠ হ'ব আৰু প্ৰতিবিম্বটো ওলোটা হ'ব উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ আন দুটা কেছ আমি এটা লৈছোঁ প্ৰথমটোত লক্ষ্যবস্তুৰ স্থান হ'ব টুৱাইচ F1ত তাৰমানে এইফালে বাওঁফালৰ যিটো ভাঁজ কেন্দ্ৰ আছে এই ভাঁজ কেন্দ্ৰটোত আমি লক্ষ্যবস্তুটো ৰাখিম আৰু এই লক্ষ্যবস্তুৰ পৰা দুডাল পোহৰ ৰশ্মি গৈ পিনে দাপনত খুন্দিয়াব এডাল পোহৰ ৰশ্মি গৈ পিনে দাপনৰ পৰা প্ৰতিফলিত হয় সমান্তৰালভাৱে গৈ দাপনত প্ৰতিফলিত হয় F2 ফ'কাছৰ মাজেৰে পাৰ হ'ব আনডাল পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব এতিয়া দুইডাল পোহৰ ৰশ্মি গৈ পিনে এটা বিন্দুত ই কটাকটি কৰিব সেই বিন্দুটো হৈছে টুৱাইচ F2 তাৰমানে সৌপিনৰ যিটো ভাঁজ কেন্দ্ৰ এই ভাঁজ কেন্দ্ৰত ই কটাকটি কৰিলে এই ভাঁজ কেন্দ্ৰত প্ৰতিবিম্বটো সৃষ্টি হ'ব তাৰমানে আমি যদি লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰত ৰাখোঁ সৌপিনৰ বাওঁপিনৰ ভাঁজ কেন্দ্ৰত ৰাখোঁ তেন্তে সৌপিনৰ ভাঁজ কেন্দ্ৰত তাৰ প্ৰতিবিম্বটো গঠন হ'ব আৰু এই প্ৰতিবিম্বটোৰ আকাৰ একেই হ'ব লক্ষ্যবস্তুৰ লগত আকাৰ একেই হ'ব কোনো সাল সলনি ডাঙৰ বা সৰু নহয় একে আকাৰৰ ই ওলোটা হ'ব আৰু লগতে হঠ হ'ব 2 নম্বৰ কেছটোত আমাৰ লক্ষ্যবস্তুৰ স্থান হৈছে F1 আৰু টুৱাইচ F1ৰ মাজত তাৰমানে ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজত বাওঁফালৰ যিটো ভাঁজ কেন্দ্ৰ আৰু ফ'কাছ আছে তাৰ মাজত আমি লক্ষ্যবস্তুটো ৰাখিছোঁ আৰু সেই লক্ষ্যবস্তুটোৰ পৰা এডাল ৰশ্মি গৈ পিনে দাপনত প্ৰতিফলিত হয় ই সমান্তৰালভাৱে যাব মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ পিনে দাপনত প্ৰতিফলিত হৈ পিনে F2 সৌপিনৰ যিটো ফ'কাছৰ মাজেৰে পাৰ হ'ব নিয়ম মতে আৰু 2 নম্বৰ যিডাল ৰশ্মি এইডাল ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব ই গৈ পিনে এটা বিন্দুত কটাকটি কৰিব আৰু এই বিন্দুটো যিটো সৌপিনৰ ভাঁজ কেন্দ্ৰ আছে টুৱাইচ F2 বা C2 এই C2ৰ বাহিৰত হ'ব এতিয়া ইয়াতে যিটো প্ৰতিবিম্ব গঠন হৈছে এইটো লক্ষ্যবস্তুতকৈ বিবৰ্ধিত হ'ব ডাঙৰ হ'ব আৰু ই ওলোটা হ'ব ইয়াত দিছোঁ মই প্ৰতিবিম্ব স্থান হ'ব টুৱাইচ F2ৰ আঁতৰত তাৰমানে যিটো এইফালৰ ভাঁজ কেন্দ্ৰ আছে এই ভাঁজ কেন্দ্ৰৰ বাহিৰত প্ৰতিবিম্বটো গঠন হ'ব বিবৰ্ধিত হ'ব তাৰমানে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ হ'ব ই হঠ আৰু ওলোটা হ'ব উত্তল লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ দুটা আন দুটি ৰশ্মিচিত্ৰ মই ইয়াতে লৈছোঁ প্ৰথমটো ইয়াতে যিটো লক্ষ্যস্থানটো আমি লৈছোঁ ফ'কাছত যিটো আমাৰ F1 আছে বাওঁফালৰ যিটো ফ'কাছ এই ফ'কাছত আমি লক্ষ্যবস্তুটো লৈছোঁ আৰু এই লক্ষ্যবস্তুৰ পৰা দুডাল পোহৰ ৰশ্মি গৈ পিনে দাপনত প্ৰতিফলিত হৈছে প্ৰথমডাল পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ দাপনত প্ৰতিফলিত হৈছে আৰু ই ফ'কাছৰ মাজেৰে তাৰমানে সোঁফালৰ যিটো ফ'কাছ F2 এই ফ'কাছৰ মাজেৰে পাৰ হৈ গৈছে নিয়ম মতে আনডাল পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিডাল বিচ্যুতি নহয় সেইকাৰণে ই মাজেৰে পাৰ হৈ গৈছে
এতিয়া যিডাল এফটোৰ মাজেৰে যোৱা ৰশ্মি আৰু আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি দুইডালে সমান্তৰালভাৱে ওলাই গৈছে সেইকাৰণে যিটো প্ৰতিবিম্ব হ'ব এই প্ৰতিবিম্বটো অসীমত গঠিত হ'ব অসীমত ইনফিনিটিত গঠিত হ'ব ইয়াত দিছোঁ মই প্ৰতিবিম্ব স্থান অসীমত তাৰোপৰি প্ৰতিবিম্বৰ যিটো আকাৰ সেইটো হ'ব ই অসীম ৰূপে ডাঙৰ হ'ব বা অতিশয় বিবৰ্ধিত হ'ব তাৰমানে লক্ষ্যবস্তুতকৈ বহুত বেছি ডাঙৰ হ'ব অতিশয় ডাঙৰ বুলি কৈছে বহুত ডাঙৰ হ'ব তাৰোপৰি ই হঠ আৰু ওলোটা হ'ব হঠ হ'ব আৰু ওলোটা হ'ব যিটো প্ৰতিবিম্ব গঠিত হ'ব এই ক্ষেত্ৰত আকৌ কেছ 4 আমি আন এটি কেছ এটা ইয়াত লৈছোঁ সেইটো হৈছে এটা লক্ষ্যবস্তুটো আমি যিটো ফাৰ্ষ্ট কেন্দ্ৰ আছে ফাৰ্ষ্ট কেন্দ্ৰ কি যিটো আমাৰ ফ'কাছ আছে ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত ল'ম ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত লোৱা হ'ব ইয়াতে আমি ল'লোঁ এ আৰু বি এইটো হৈছে আমাৰ লক্ষ্যবস্তু এই লক্ষ্যবস্তুৰ পৰা দুডাল পোহৰ ৰশ্মি ওলাই যাব এডাল পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ দাপোনত প্ৰতিফলিত হয় ফ'কাছ এফটোৰ মাজেৰে পাৰ হ'ব আনডাল পোহৰ ৰশ্মি অ' যিটো আলোক কেন্দ্ৰ আছে আলোক কেন্দ্ৰৰ মাজেৰে নিয়মমতে পোহৰ হৈ যাব এই ৰশ্মিকেইডাল যদি আমি পিছপিনে টানি দিওঁ টানি দিলে কি হ'ব ই এটা সময়ত গৈ পিনে কটাকটি কৰিব বা এটা সময় এটা পইণ্টত ই লগ লাগিব আৰু যিটো পইণ্টত লগ লাগিব সেইটো পইণ্টতে আমাৰ প্ৰতিবিম্বটো গঠন হ'ব প্ৰতিবিম্ব এবাৰ লক্ষ্যবস্তুৰ ফালে গঠন হ'ব লক্ষ্যবস্তু যিফালে আমি থৈছিলোঁ দাবুন কি লেন্সখনৰ যিফালে থৈছিলোঁ সেইফালে প্ৰতিবিম্বৰো গঠন হ'ব সেইকাৰণে প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব এই ক্ষেত্ৰত আগতে যেনেকৈ আমি সৎ প্ৰতিবিম্ব পাই আছিলোঁ ইয়াতে অসৎ প্ৰতিবিম্ব হ'ব আৰু প্ৰতিবিম্বটো আকাৰত বিবৰ্ধিত হ'ব তাৰমানে যিটো লক্ষ্যবস্তু আছে লক্ষ্যবস্তুতকৈ ই বহু ডাঙৰ ইয়াৰ আকাৰটো বহু ডাঙৰ ইয়াতে দিছোঁ আমি প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত তাৰোপৰি প্ৰতিবিম্বৰ প্ৰকৃতি ই অসৎ হ'ব আৰু থিয় হ'ব আগতে আছিলে সৎ ওলোটা ইয়াতে অসৎ কাৰণ ই লক্ষ্যবস্তুৰ দিশেই গঠিত হৈছে আৰু ই থিয় হৈছে অৱতল দাপোনে কিদৰে প্ৰতিবিম্ব গঠন কৰে তাক শিকিবলৈ আমি চেষ্টা কৰোঁ আহা ইয়াতে মই দুটা চিত্ৰ লৈছোঁ দুটা বেলেগ বেলেগ কেছ লৈছোঁ প্ৰথমটোত লক্ষ্যবস্তুৰ যিটো স্থান সেইটো হ'ব অসীমত লক্ষ্যবস্তুটো ৰখা হৈছে আৰু সেই অসীমত থকা লক্ষ্যবস্তুৰ পৰা যিটো পোহৰ ৰশ্মি আহি পিনে দাপোনত খুন্দিয়াইছে আৰু খুন্দিয়াৰ ফলত প্ৰতিসৰণ ঘটিছে দুইডাল ৰশ্মিয়ে প্ৰতিসৰণ ঘটাৰ পিছত এনেকুৱা লাগিছে যেন ৰশ্মি দুডাল F1 যিটো পইণ্ট আছে F1 ফ'কাছ এই ফ'কাছৰ পৰা ওলাই অহা যেন লাগিছে এই ফ'কাছৰ পৰা যিটো পইণ্টৰ পৰা এই ওলাই অহা যেন লাগিছে তাতে প্ৰতিবিম্বটো গঠন হ'ব আৰু প্ৰতিবিম্বটো আমাৰ অৱস্থান হ'ব F1 ফ'কাছত তাৰোপৰি প্ৰতিবিম্বৰ যিটো আকাৰ এইটো অতিশয় সংকুচিত হ'ব আৰু বিন্দু আকাৰৰ হ'ব লগতে প্ৰতিবিম্ব অসৎ আৰু থিয় হ'ব মনত ৰাখিবা যেতিয়া আমি লক্ষ্যবস্তু অসীমত ৰাখোঁ অসীমত ৰখা লক্ষ্যবস্তুৰ কাৰণে প্ৰতিবিম্ব অৱতল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় ফ'কাছত গঠন হ'ব F1ত গঠিত হ'ব প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত হ'ব বিন্দু আকৃতি হ'ব আৰু ই ওলোটা আৰু থিয় আৰু সৎ হ'ব ইয়াত 2 নম্বৰ কেছটো আমি কি কৰিছোঁ অসীম আৰু লেন্সৰ আলোক কেন্দ্ৰৰ মাজত লক্ষ্যবস্তুটো ৰাখিছোঁ অসীম আৰু আলোক কেন্দ্ৰৰ মাজত তাৰমানে যিকোনো এই দুটা জেগাৰ অসীম আৰু আলোক কেন্দ্ৰৰ মাজত যিকোনো জেগা এটাত আমি লক্ষ্যবস্তু ৰাখিছোঁ ধৰি লোৱা আমি টুৱাইছ F1 যিটো ভাইচ কেন্দ্ৰ আছে আৰু F1 যিটো ফ'কাছ আছে ফ'কাছৰ মাজত ৰাখিলোঁ তাৰপিছত লক্ষ্যবস্তুটোৰ পৰা পোহৰ ৰশ্মি আহি এডাল পোহৰ ৰশ্মি আহি মুখ্য অক্ষৰ সমান্তৰালকৈ আহি লেন্সত প্ৰতিফলিত হৈছে এই প্ৰতিফলিত হোৱা ৰশ্মিডাল এনেকুৱা লাগিছে যেন F1ৰ পৰা ওলাই গৈছে F1ৰ পৰা যেন অপসাৰী হৈছে তেনেকুৱা লাগিছে আন এডাল পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈছে নিয়মমতে এতিয়া এই ৰশ্মি দুডালে এটা পইণ্টত কটাকটি কৰিছে আৰু সেই পইণ্টটো হৈছে F1 আৰু যিটো ফ'কাছ আছে F1 আৰু আলোক কেন্দ্ৰৰ মাজৰ এটা পইণ্ট তাৰমানে প্ৰতিবিম্বটো ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত গঠিত হ'ব ইয়াত দিছোঁ প্ৰতিবিম্ব স্থান F1 আৰু Oৰ মাজত তাৰমানে ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত গঠন হ'ব তাৰোপৰি প্ৰতিবিম্বৰ আকাৰ ইয়াতে দেখিছে চাগে এইটো আমাৰ লক্ষ্যবস্তু এইটো হৈছে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু তাৰমানে ই সংকুচিত হ'ব তাৰোপৰি ই অসৎ হ'ব আৰু থিয় হ'ব আমাৰ কিতাপত ভুলকৈ দিয়া আছে ওলোটা বুলি দিছে এইটো অসৎ আৰু ওলোটা এইটো শুধৰাই ল'বা ওলোটা নহয় এইটো থিয় হ'ব লাগে এইটো থিয় প্ৰতিবিম্ব গঠিত হ'ব গোলাকাৰ লেন্সৰ বাবে চিহ্ন প্ৰথা আমি যেনেকৈ দাপোনৰ ক্ষেত্ৰত আমি চিহ্ন প্ৰথা পাইছিলোঁ কাৰ্টেছিয়ান চাইন কনভেনশ্যন পাইছিলোঁ ইয়াতো তেনেকৈ চিহ্ন প্ৰথা আছে আৰু এই চিহ্ন প্ৰথাবোৰ আমি মানি চলিব লাগিব যেতিয়া আমি লেন্সৰ লগত জড়িত অংক কৰোঁ বা তেনেকুৱা এতিয়া এটা প্ৰথমটো হৈছে সকলো দূৰত্ব লেন্সৰ আলোক কেন্দ্ৰৰ পৰা জোখা হ'ব তাৰমানে লেন্সৰ যিটো আলোক কেন্দ্ৰ বা মধ্যবিন্দু থাকিব
সেই মধ্যবিন্দুৰ পৰা আমি সকলো দূৰত্ব জুখিব লাগিব 2 নম্বৰতে উত্তল লেন্সৰ যেটো ফোকাস দৈৰ্ঘ্য হেতু আমি ধনাত্মক হিচাপে লওঁ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য ধনাত্মক হ'ব মানে পজিটিভ হ'ব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যটো ঋণাত্মক বা নেগেটিভ হ'ব এটো বস্তু ইম্পৰ্টেন্ট মনত ৰাখিবা 3 নম্বৰতে লেন্সৰ সূত্ৰ যেনেকৈ দাপনৰ সূত্ৰ আমি পাইছিলো এটা আমাৰ লেন্সৰ সূত্ৰ আছে 1/v - 1/u = 1/f ইয়াতে v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব তাৰপিছত u মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু f মানে হৈছে ফোকাস দৈৰ্ঘ্য এই ফৰ্মুলাটো আমি যেতিয়া অংক কৰিম আমাক এই ফৰ্মুলাটো লাগিব তাৰ উপৰি বিবৰ্ধন আমি m এৰে খুচাও m এৰে বিবৰ্ধন খুচোৱা হয় এতিয়া m = প্ৰতিবিম্বৰ উচ্চতা বা লক্ষ্যবস্তুৰ উচ্চতা = h' বা h বুলি আমি লিখো এই যেটো বিবৰ্ধন আছে বিবৰ্ধন প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰ মাজত এটা সম্বন্ধ আছে সম্বন্ধ হৈছে m = h' by h = v/u এই ফৰ্মুলাখিনি এইখিনি অংক কৰোঁতে আমাক বৰ দৰকাৰ হ'ব এতিয়া আমি লেন্সৰ ক্ষমতালৈ লেন্সৰ ক্ষমতা কি ইয়াতে দিয়া হৈছে উত্তল লেন্সে তাৰমানে কি কৰে সমান্তৰাল যিবোৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিবোৰক এটা বিন্দুলৈকে অপসাৰী কৰে মানে ই এটা বিন্দুলৈকে এটা বিন্দুত গৈ লগ লাগে অপসাৰী কৰিব আৰু অৱতল লেন্সত কি হ'ব সমান্তৰাল ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত এনেকুৱা লাগিব যেন এটা পইণ্টৰ পৰা ওলাই আহিছে এটো অপসাৰী কৰা বুলি কয় এতিয়া উত্তল লেন্সৰ যেটো অভিসাৰী কৰিব পৰা সামৰ্থ্য বা অৱতল লেন্সৰ যেটো অপসাৰী কৰিব পাৰে পোহৰ ৰশ্মিক অপসাৰী কৰিব পৰা যেটো সামৰ্থ্য এই সামৰ্থ্যক লেন্সৰ ক্ষমতাৰ লগত সাঙুৰ খাই আছে এই দুটা বস্তু মানে সাঙুৰ খাই আছে দুইটা বস্তু এই সামৰ্থ্যটো লেন্সবোৰৰ যেটো অপসাৰী বা অভিসাৰী কৰিব পৰা সামৰ্থ্য আৰু তাৰ ক্ষমতা ইয়াৰ মাজত এটা সম্বন্ধ আছে এটো উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য যিমানে কম হয় তাৰ ৰশ্মিক অভিসাৰী কৰা সামৰ্থ্য সিমান বাঢ়ে নে অকল উত্তল লেন্স বুলি নহয় অৱতল লেন্সৰ ক্ষেত্ৰতো হ'ব এটো উত্তল লেন্সৰ ক্ষেত্ৰত কি হয় যদি তাৰ যেটো ফোকাস দৈৰ্ঘ্যটো কম হলে কি হয় তাৰ যেটো অভিসাৰী কৰিব পৰা ক্ষমতা বা কনভাৰ্জ কৰিব পৰা পোহৰ ৰশ্মিক কনভাৰ্জ বা অভিসাৰী কৰিব পৰা যেটো ক্ষমতা এই ক্ষমতাটো বাঢ়ে আনহাতে অৱতল লেন্সৰ ক্ষেত্ৰতো হেকি যদি তাৰ ফোকাস দৈৰ্ঘ্যটো কম হয় তেন্তে তাৰ অপসাৰী কৰিব পৰা পোহৰ ৰশ্মিক অপসাৰী কৰিব পৰা যেটো ক্ষমতা এটো বাঢ়ে এতিয়া আমি এনেকৈ ক'ব পাৰো যে চুটি ফোকাস দৈৰ্ঘ্যৰ যেটো লেন্সৰ ক্ষমতা বেছি মনত ৰাখিবা যিবোৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য চুটি হেবোৰ যেটো ক্ষমতা লেন্সৰ যেটো ক্ষমতা এটো বেছি এতিয়া আমি লেন্সৰ ক্ষমতাৰ যেটো সংজ্ঞাটো দিম লেন্স এখনৰ ক্ষমতা হল লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ তাৰমানে লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক আমি লেন্সখনৰ ক্ষমতা বুলি কওঁ এটোক আমি p = 1/f বুলি লিখো p = 1/f ইয়াতে p মানে হৈছে ক্ষমতা লেন্সখনৰ ক্ষমতা আৰু f মানে হৈছে লেন্সখনৰ ফোকাস দৈৰ্ঘ্য এতিয়া এটা কিছু নিয়ম আছে যেতিয়া আমি ক্ষমতা ওলাওতে আমি কিছু নিয়ম মানি চলিব লাগে প্ৰথমটো হৈছে উত্তল লেন্সৰ ক্ষমতা ধনাত্মক উত্তল লেন্সৰ ক্ষেত্ৰত p যেটো মান আহিব হেতু ধনাত্মক হ'ব পজিটিভ হ'ব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত p বা ক্ষমতাৰ যেটো মান আহিব হেতু ঋণাত্মক হ'ব তাৰমানে মানটোৰ আগত মাইনাস সাইন এডাল থাকিব তাৰ উপৰি এই ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ ক্ষমতাৰ এককটোক আমি ডায়োপ্টাৰ বুলি কওঁ আৰু ইয়াক যদি আমি লিখিব লাগে তেন্তে ক্যাপিটেল D লিখিব লাগে লিখি দিও এতিয়া 1 ডায়োপ্টাৰ মানে কি 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা হ'ব 1 ডায়োপ্টাৰ তাৰমানে 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন লেন্স থাকিলে এই লেন্সখনৰ ক্ষমতা 1 ডায়োপ্টাৰ বুলি কোৱা হ'ব আৰু একেবাৰে শেষত আনহাতে কথা কোৱা হৈছে পৰস্পৰ সংস্পৰ্শত থকা দুখন লেন্স ধৰা দুখন লেন্স যদি লগ লাগি থাকে তেন্তে তাৰ আমি ক্ষমতা কেনেকৈ ওলাম দুইখন লেন্সৰে আমি ক্ষমতাটো বেলেগ বেলেগে ওলাই ল'ব লাগিব প্ৰথমতে আৰু সেই ক্ষমতাটোৰ পিছত কি কৰিব লাগিব যোগ কৰি দিব লাগিব ধৰা p এটো হৈছে ওভাৰঅল গোটেই লেন্সখনৰ ক্ষমতা এটা দুখন লেন্স আছে সেইকাৰণে p1 যোগ p2 দুইখন লেন্সৰে ক্ষমতা আমি যোগ কৰিম আৰু যদি দুখনতকৈ বেছি থাকে তেন্তে ধৰা তিনিখন আছে তিনিখনৰ যোগ কৰিম চাৰিখনত থাকিলে চাৰিখনৰ ক্ষমতা আমি যোগ কৰিম না যেটো টোটাল যেটো পাৱাৰ হেতু আমি ওলাই লম এটা মনত ৰাখিবা পৰীক্ষা সুধিব পাৰে লেন্সৰ ক্ষমতাৰ সংজ্ঞা কি তেতিয়া লিখিব লাগিব লেন্স এখনৰ ক্ষমতা হল লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ আৰু তলত লিখি দিবা p = 1/f
এফ এককটো সোধে প্ৰায়ে সোধে লেন্সৰ ক্ষমতাৰ একক কি তেতিয়া আমি লিখিব লাগিব যে লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়াপ্টাৰ আৰু ডায়াপ্টাৰ মানে হৈছে 1 মিটাৰ ফ'কাছ যুগৰ লেন্স এখনৰ ক্ষমতা